নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 5 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ ভাষণ সম্প্ৰচাৰৰ নামত চৰকাৰী বিজ্ঞাপন, চৰকাৰী ধনেৰে টেলিভিছনত লাইভ সম্প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ ভাষণ প্ৰচাৰৰ নামত কোন চেনেললৈ চৰকাৰী ধন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সংবাদ মেলযোগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ ভূমি পূজনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ টেলিভিছনত লাইভ সম্প্ৰচাৰ কৰাৰ বাবে ৰাজকোষৰ ধন খৰচ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। 12টাকৈ চেনেললৈ দিছিল ধন। সেই চেনেলকেইটা হৈছে নিউজ লাইভ, DY 365, প্ৰতিদিন টাইম, প্ৰাগ নিউজ, নিউজ 18 আছাম, NB নিউজ, NKTV, ND24, প্ৰথম খবৰ, আছাম টক্স, নৰ্থ ইষ্ট লাইভ আৰু NE নিউজ। এই 12টাকৈ চেনেলত টকা দিছিল হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ লাইভ সম্প্ৰচাৰ কৰিবলৈ। ৰাজকোষৰ ধনেৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ লাইভ সম্প্ৰচাৰ কৰিবলৈ এই টকা প্ৰদান কৰিছিল 12টাকৈ চেনেলত। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ ভূমি পূজনৰ সময়ত এই ঘটনা সংঘটিত কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী ভাষণৰ লাইভ টেলিকাষ্ট কৰিব লাগিব সংবাদ প্ৰতিষ্ঠানে, বিনিময়ত সংবাদ প্ৰতিষ্ঠানক ধন পৰিশোধ কৰিব অসম চৰকাৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ লাইভ সম্প্ৰচাৰ কৰিবলৈ ৰাজকোষৰ ধন কিয় খৰচ কৰে ৰাজ্যিক বিজেপিয়ে? দিবলৈ আন এটা ব্ৰেকিং নিউজ। থলুৱাৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব, আহিব নতুন আইন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কেইবাটাও বৃহৎ ঘোষণা কৰে ৰাজ্যবাসীলৈ। তাৰে এটা হ'ল থলুৱাৰ ভূমি বিশেষ সম্প্ৰদায়ক অৰ্থাৎ মুছলিম সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব হিন্দু লোকে। থলুৱাৰ ভূমি কেৱল থলুৱা লোককহে বিক্ৰী কৰিব পাৰিব। শীঘ্ৰেই অসমত আহিব নতুন আইন, ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভূমি কিনা বেচাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা। হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰিবলৈ লাগিব অনুমতি, পাৰ্মিশ্যন লাগিব চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। এক বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা লোকৰ মাটি কাঢ়ি নিছে, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমৰে ভূমিত অসমীয়া আজি সংখ্যালঘু হৈছে। থলুৱা অসমীয়াৰ ভূমি সুৰক্ষিত কৰিবলৈ নতুন আইন আনিব ৰাজ্য চৰকাৰে। গোৱালপাৰাত থলুৱা অসমীয়াৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব। থলুৱা জনজাতীয় অনুসূচিত লোকৰ ভূমি বিশেষ সম্প্ৰদায়ক দিয়া নহ'ব। চাহ বাগিচাৰ ভূমি চাহ শ্ৰমিকক আমি উভতাই দিম। ম্যাদী পত্ৰসহ চাহ শ্ৰমিকক চাহ বাগিচাৰ মাটি উভতাই দিম। ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ জনজাতীয় লোকৰ ভূমিকো সুৰক্ষা দিব ৰাজ্য চৰকাৰে। জনজাতীয় লোকৰ ভূমি সুৰক্ষা কৰিবলৈ নতুন আইন আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। 2 অক্টোবৰত দেশৰ ৰাজনীতিত নতুন চমক, দল গঠনতে 1 কোটি লোকৰ হ'ব যোগদান। বিহাৰত নতুন দল গঠন কৰিব। বিহাৰৰ পৰা লালু, নীতিশ আৰু বিজেপি ৰাজ কৰিব উৎখাত। কোনে দিলে এই হুংকাৰ? বিহাৰৰ পৰা নীতিশ কুমাৰ আৰু বিজেপিক সম্পূৰ্ণভাৱে বিদায় দিবলৈ প্ৰশান্ত কিশোৰে নতুন দল গঠন কৰিব। গান্ধী জয়ন্তী দিনা অৰ্থাৎ 2 অক্টোবৰত প্ৰশান্ত কিশোৰে মুকলি কৰিব নিজৰ নতুন দল আৰু মুকলি কৰা দিনটোতেই 1 কোটি লোকে যোগদান কৰিব প্ৰশান্ত কিশোৰৰ এই দলটোত। উল্লেখযোগ্য যে এই দলটোত আছে আনন্দ মিশ্ৰ। প্ৰশান্ত কিশোৰৰ হুংকাৰ, বিহাৰৰ পৰা বিজেপি আৰু নীতিশ কুমাৰক উৎখাত কৰিব এই নতুন দলে। পৰৱৰ্তী খবৰ, 2029 চনত পুনৰ শাসনলৈ আহিব NDA। 2029 চনত পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। 2029 চনত পুনৰ বিৰোধীৰ আসনতেই বহিব। ভৱিষ্যতবাণী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। 2029 চনত যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, 2029 চনৰ লোকসভা নিৰ্বাচনতো NDA গঠন কৰিব বিজেপি চৰকাৰ। ভাৰতত চতুৰ্থবাৰৰ বাবে পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব 2029 চনত নৰেন্দ্ৰ মোদী।
এই ভৱিষ্যতবাণী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। প্ৰতিটো সমষ্টিত নতুনকৈ 15,000 পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ সুবিধা, গঠন হ'ব বিশেষ কমিটি। যোৱাকালি সংবাদমেলযোগে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকললৈ সুখবৰ। 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত হ'ব। অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা 3জনীয়া কমিটি। 15 দিনৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত নিযুক্ত কৰা হ'ব 3জনীয়া কমিটিক। প্ৰতিটো বুথৰ বিপৰীতে যোগ্য হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব। 31 আগষ্টৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি। 1 ছেপ্টেম্বৰৰ পৰাই প্ৰপত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয়ৰ বাবে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰতিটো সমষ্টিত নতুনকৈ প্ৰায় 15,000 পৰিয়ালে পাব অৰুণোদয় আঁচনি। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকললৈ এই সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো পৰৱৰ্তী খবৰ, বিজেপিক পৰাভূত কৰিবলৈ অকলে অকলে যুঁজ দিয়াৰ পৰিৱেশ এতিয়া নাই। অতি ধনন্ত ফেচিছ আৰু অতি আগ্ৰাসী এটা দলৰ বিৰুদ্ধে যুঁজ দিব লাগে, তেন্তে মূল শক্তিটি হ'ল ঐক্যবদ্ধ বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, বিজেপিক পৰাভূত কৰিবলৈ অকলে অকলে যুঁজ দিয়াৰ পৰিৱেশ এতিয়া নাই। বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলোৱে একগোট হ'ব লাগিব, ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব লাগিব। যোৱাকালি বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আন এটা ব্ৰেকিং নিউজ, লাভ জেহাদৰ কাৰাদণ্ড হ'ব আজীৱন কাৰাদণ্ড। লাভ জেহাদক লৈ পুনৰ সৰব হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লাভ জেহাদক লৈ এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহু বিবাহ বাল্য বিবাহৰ পাছত লাভ জেহাদক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লাভ জেহাদৰ কাৰাদণ্ড হ'ব আজীৱন কাৰাদণ্ড। লাভ জেহাদক লৈ চৰকাৰে আনিব বিশেষ আইন ৰাজ্যত। অসমত কিছুদিনৰ পাছতে চৰকাৰে আনিব কঠোৰ আইন লাভ জেহাদক লৈ। ৰাজ্যত বৃদ্ধি পোৱা লাভ জেহাদৰ ঘটনা ৰোধ কৰিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। বহু বিবাহ বাল্য বিবাহৰ পাছত লাভ জেহাদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিবলৈছো আন এটা পলিটিকেল নিউজ, APCCত বৃহৎ যোগদান কংগ্ৰেছলৈ 8খন জিলাৰ নৱপ্ৰজন্ম এতিয়া সোঁত বৈছে কংগ্ৰেছ দললৈ। 2026ৰ নিৰ্বাচনৰ পূৰ্বে ভেটি সুদীৰ কৰিছে কংগ্ৰেছে। একেলগে কংগ্ৰেছত যোগদান 8খন জিলাৰ বহু যুৱক যুৱতী। ভূপেন বৰা, জাকিৰ হুছেইন চিকদাৰৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ। ৰাজীৱ ভৱনৰ লগতে যোগদান আপৰ নেতা কৰ্মীৰ। কংগ্ৰেছত আগন্তুক দিনত আৰু বৃহৎ যোগদান হ'ব বুলি মন্তব্য। 2026ৰ নিৰ্বাচনৰ পূৰ্বে ভেটি সুদীৰ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, BTCত অকলে নিৰ্বাচন খেলিব ভাৰতীয় জনতা পাৰ্টীয়ে। পঞ্চায়ত জিলা পৰিষদৰ নিৰ্বাচনত নাথাকে মিত্ৰতা। 2025ত BTR নিৰ্বাচনত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে। চিডলিৰ উপ নিৰ্বাচনত UPPLক সহায় কৰিব বিজেপিয়ে। পঞ্চায়ত জিলা পৰিষদৰ নিৰ্বাচনত নাথাকে মিত্ৰতা। 2026 নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত হ'ব আলোচনা। বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2025ত BTRত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে। এক প্ৰকাৰ অগপ UPPLৰ সৈতে মিত্ৰতা ভংগৰ ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোকাই নল'ব নহ'লে কথা হ'ব বিষম এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক অপেন হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব নহ'লে কথা বিষম হ'ব দল ত্যাগ কৰা বিজেপি কাৰ্যকৰ্তাক উদ্দেশ্যি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 14টা ডাঙৰ মন্তব্য আমাৰ দুই এজন কংগ্ৰেছ CPM CPI এমলৈ যাব লাগে বিজেপিলৈ দুই এজন AIUDFলৈ গৈ গৰু খোৱাও বন্ধ কৰি দিব লাগে আমাৰ পৰা যোৱা এজন সদস্যই ৰাজীৱ ভৱনত যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে আমাতকৈ সুখী কোনো হ'ব নোৱাৰে ৰাজীৱ ভৱনলৈ যিমানেই হিন্দু বিশ্বাস কৰা মানুহ যায় সিমানেই আমাৰ কাৰণে বিজয় বুলি অনুভৱ কৰোঁ কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছলৈ যায় তাত কোনো কথা নাই কিন্তু সুদৰ্ণালৈ কেশৱ ভৱনত সেৱা কৰি বিদায় নল'ব গুৰু পূজন কৰি থাকিব আমাৰ শুভেচ্ছা সদায় আছে দল ত্যাগী সদস্যসকললৈ যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকক সেৱাৰ কৰাৰ সুবিধা পালো হয় তেন্তে আমি কেতিয়াও কংগ্ৰেছ এৰি নাহিলো হয় বিজেপি নিৰ্মিত কাৰ্যকৰ্তাই যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে তাতকৈ গৌৰৱৰ কথা একো নাই আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম কিন্তু বিজেপিৰ বাবে নহয় ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিজেপি সদস্যসকলে কংগ্ৰেছৰ পতাকা লোৱা দিনাও সাহসেৰে ভাৰত মাতা কি জয় কক কংগ্ৰেছৰ সদস্য হৈও যদি প্ৰাক্তন বিজেপি নেতাই গুৰু পূজন কৰে ভাৰত মাতা কি জয় কয় তেন্তে আমি স্বীকৃতি দিম এই প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰক সদায় ৰাষ্ট্ৰ প্ৰথম হ'ব লাগে কংগ্ৰেছত গ'লেও তেওঁলোকে ক'ব গান্ধী প্ৰথম নহয় ভাৰত মাতাহে প্ৰথম কংগ্ৰেছৰ ইতিহাস কলংকিত ইতিহাস বিজেপিৰ ইতিহাস গৌৰৱৰ ইতিহাস উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিত অস্তিত্ব হেৰুৱাৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিত এলাগি এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰিলে ৰাজ্যিক বিজেপিয়ে পাহৰিবলৈ ধৰিছে সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ জনোৱা নহ'ল সৰ্বানন্দ সোণোৱালক হিমন্ত শিবিৰৰ ষড়যন্ত্ৰৰ বাবে অকলশৰীয়া হৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ ৰাজনীতিৰ পৰা সৰ্বানন্দ সোণোৱালক একেবাৰে আঁতৰাই ৰখাৰ পৰিকল্পনা নেকি হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ যিকোনো মিটিং বৈঠকত নিমন্ত্ৰণ নজনাই কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ৰাজনীতিৰ পৰা নাইকিয়া কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে দিবলৈছো আন এটা ব্ৰেকিং নিউজ বেছমেণ্টত চলিছে ভাৰতৰ শিক্ষা কোচিঙে গ্ৰাস কৰিছে ভাৰতৰ শিক্ষা ব্যৱস্থা ভাৰতত দিনে দিনে ধ্বংস হৈছে ৰাজহুৱা শিক্ষা ব্যৱস্থা বিপৰীতে কোচিঙৰ ব্যৱসায় চুচে গৈ 30,650 কোটিৰ ঘৰ শিক্ষাখণ্ডৰ সংকটৰ সময়ত চৰ্চিত হৈছে চুবুৰীয়া চীনৰ কথা নিশাৰ ভিতৰতে কেনেকৈ ছিঙি পেলাইছিল কোচিঙৰ খণ্ড ভাৰতত দিনে দিনে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ দিশে বৃদ্ধি পাইছে কোচিঙৰ চেণ্টাৰ যাৰ বাবে এতিয়া বিপদত পৰিছে ভাৰতৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবেই এই গ্ৰাস চলাইছে কোচিং চেণ্টাৰসমূহে পৰৱৰ্তী খবৰ ট্ৰেডিং এপে লুটিলে কোটি কোটি টকা যদি আপুনি ট্ৰেডিং এপ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এটা ভয়ংকৰ খবৰ কিয়নো এবাৰ অসমত লুটিলে কোটি কোটি টকা ট্ৰেডিং এপত ধন বিনিয়োগ কৰি বিপদত হাজাৰ হাজাৰ যুৱক ট্ৰেডিং এপে লুটিলে এইবাৰ কোটি কোটি টকা অসমতে সংঘটিত হৈছে ঘটনা প্ৰায় 3,000 কোটি টকাৰ লুণ্ঠন দাই নামৰ ট্ৰেডিং এপটোৰ অসমৰ 3,000 লোক জড়িত আছিল এপটোৰ সৈতে টকালৈ সন্ধানহীন অসমত প্ৰবঞ্চনাৰ জাল মেলা নৰেশ ৰেড্ডি মাৰ্চ মাহত 6জন লোকে মিলি অসমলৈ আনিছিল দাই নামৰ ট্ৰেডিং এপটো ইতিমধ্যে ভুক্তভোগীয়ে মহানগৰীৰ বশিষ্ঠ থানাত ৰুজু কৰিছে গোচৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনাক বহুমতাৰীক
ট্ৰেডিং এপৰ লুণ্ঠন ট্ৰেডিং এপত ধন বিনিয়োগ কৰি এতিয়া বিপদত হাজাৰ হাজাৰ যুৱক যদি আপুনি ট্ৰেডিং এপত ধন বিনিয়োগ কৰে তেন্তে আপুনি এতিয়াৰ পৰা সাৱধান হওক কিয়নো আপোনাৰ লগতো হ'ব পাৰে এনে ধৰণৰ ভয়ংকৰ ঘটনা